আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ অনুশীলনী 8 পাৰ্ট 2ত 2 নম্বৰৰ পৰা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াবলৈ আগবাঢ়িছোঁ। 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা। ইয়াৰ 1 নম্বৰত দিয়া আছে 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 plus tan square 30 ডিগ্ৰী। ইয়াত 4টা অপশন দিয়া আছে। এই অপশন কেইটাৰ ভিতৰত এটা কি হ'ব শুদ্ধ হ'ব, এইটো আমি বাছি উলাব লাগে। তাৰ কাৰণে আমি কি কৰিম, এইখিনি সমাধান কৰি লম প্ৰথমতে, তেতিয়াহে আমি আসল উত্তৰটো কোনটো হয় গম পাম। tan 30 ডিগ্ৰী 1 plus tan square 30 ডিগ্ৰী মানকেইটা আমি বহাই লওঁ। 2 tan টোৰ লগত কি আছে ইনটু হৈ আছে। tan 30 ডিগ্ৰীৰ মান হ'ল 1 by root 3 1 plus tan 30 ডিগ্ৰীৰ মান 1 by root 3 স্কুৱেৰ হৈ আছে, স্কুৱেৰ হ'ব। কি হ'ব 2 টো ওপৰৰ সংখ্যা হয়, root 3 টো তলৰ হ'ব। 1 plus স্কুৱেৰটো উঠাই দিওঁতে কি হ'ব 1 তলত স্কুৱেৰ ৰুটৰ হেৰি হ'ব 3, তাৰপিছত থাকিলে 2 root 3 কমন ললোঁ, 3 plus 1 এইখিনি আমি ওপৰৰ ফালে কৰোঁ। আমি এইটো একেবাৰে পাতিব পাৰোঁ। 2 root 3 এইটো যেটো হৰণ হৈ আছে এতিয়া পূৰণ হৈ যাব। 3 টো যাব ওপৰত, 3 একে 4 হ'ব। যদি দুইবাৰ গ'ল, ওপৰত থাকিলে মান কিমান 3 আৰু তলত থাকিলে root 3 into 2। এইটো আমি 3 কেনেকৈ পাওঁ, এনেকৈও কৰিব পাৰি। root 3 যদি আমি দুটা পূৰণ কৰোঁ তেতিয়াহ'লে কি পাওঁ, অনলি 3 পাওঁ। 3 3 কাটা গ'ল, যোৱাৰ লগে লগে থাকিলে কি root 3 by 2। root 3 by 2 টো হৈছে sin 60 ডিগ্ৰীৰ মান। 1 minus tan square 45 ডিগ্ৰী divided by 1 plus tan square 45 ডিগ্ৰী। এতিয়া কি কৰিব লাগে, ইয়াৰ মান 4টা দিয়া আছে, 4টা ওলাবৰ কাৰণে আমি কি কৰিম, আগৰটো নিচিনাকৈ সমাধান উলিয়াই লম। 1 minus tan square 45 ৰ মান আছিলে 1, তেতিয়াহ'লে স্কুৱেৰ হৈ গ'ল, তাৰপিছত প্লাছ 1 স্কুৱেৰ মাইনাছ 1, তাৰপিছত থাকিলে 1 প্লাছ 1 2 0। যিমান ডাঙৰ সংখ্যা দি হৰণ কৰিলেও কি হয়, সদায় 0 হয়, মানে ইয়াৰ মানটো কি হ'ব 0 হ'ব। 3 নম্বৰত দিয়া আছে sin 2a equal to sin a, মানে কি দুটা সমান বুলি কৈছে। যেতিয়া কি হ'ব, এই কথাটো সত্য হ'ব, এৰ মান আমাক 4টা দি আছে, 4টাৰ ভিতৰত কোনটো বহালে শুদ্ধ হয়, দুফালে সমান হয়, সেইটো আমাক উলিয়াব দিছে। তেতিয়াহ'লে আমি কি কৰিম, ইয়াত দিয়া অপশ্যনকেইটা এফালৰ পৰা বহাই যাম। প্ৰথমতে আমি এৰ মান কি ধৰি ল'ম 0 ধৰি আমি কি কৰিম, sin 2a লিখাই আছে equal to sin a, মান বহাম আমি, এৰ ঠাইত মানটো বহাই দিম 2 ইনটু কি হ'ব, এৰ মান যেহেতু 0 ধৰিছোঁ 0 বহাই দিম, তাৰপিছত ঠিক একেদৰে 2 sin এৰ মান কি হ'ব 0, মানে ইয়াতে কি হ'ব সাইনৰ মান 0 আৰু ইফালে কি আছে 2 আৰু 0 পূৰণ কৰিলে কি পাম, আমি 0 পাম। মানে কি এৰ মান যদি আমি কি কৰোঁ 0 ধৰোঁ, তেতিয়াহ'লে আমি দুফালে কি পাওঁ, সাইনৰ মানটো কি পাওঁ 0 ডিগ্ৰী পাওঁ, মানে এইটো হ'ব এনসাৰ। কাৰণ বাকীকেইটা তোমালোকে নিজেও কৰি চাব পাৰা। 4 নম্বৰত দিয়া আছে 2 tan 30 ডিগ্ৰী divided by 1 minus tan square 30 ডিগ্ৰী। ইয়াৰো কি দিয়া আছে, 4টা অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় উলিয়াব লাগে, তাৰ কাৰণে আমি কি কৰিম, সমাধান কৰিম। 2 টো 10ৰ লগত মাল্টিপ্লাই হৈ আছে 1 by root 3,
minus 1 by root 3 square. 2 to ওপৰত যাব root 3 তাৰপিছত 1 minus এটো বৰ্গমূল আঁতৰালে কি হ'ব 1 by 3 root 3 2 by root 3 তাৰপিছত এটো আমি যদি কমন লওঁ তেতিয়ালে 3 minus 1 খিনি ওপৰত কৰো একেবাৰে কৰো আমি root 3 এটো কি হৈছে হৰণ হৈ আছে পূৰণ হৈ যাব 3 টো ক'ত যাব ওপৰত যাব আৰু 3 ওপৰত এক গলে কিমান থাকিলে 2 এটো 2 কাটা গ'ল যোৱাৰ লগে লগে থাকিলে কিমান 3 by root 3 এই 3 টো কেনেকৈ পাওঁ আমি root 3 দুটা পূৰণ কৰি পাওঁ তেতিয়ালে এটো root 3 কাটা গ'ল থাকিলে কিমান root 3 এই root 3 টো ইয়াত উল্লেখ কৰা কোনটোৰ মান হয় tan 60 ডিগ্ৰীৰ মান হয় আমি 3 নম্বৰলে 3 নম্বৰ একত কি দি আছে দুটা যেহেতু দি আছে এক নম্বৰ দি আছে যদি tan a plus b equal root 3 আৰু tan a minus b equal কি হয় 1 by root 3 তেন্তে কি এটা আমাৰ নিয়ম দি আছে কি হ'ব মানটো a b ৰ মানটো কি হ'ব বুলি কৈছে 0 তকে কি হয় 0 ডিগ্ৰীতকে ডাঙৰ কিন্তু 90 ডিগ্ৰী হয়তো সমান হ'ব পাৰে বা 90 ডিগ্ৰীতকে কি হ'ব সৰু হ'ব হেনুকা বুজাইছে a b ৰ মানটো আৰু এটা লগত কি দিছে ইয়াত সেপাৰেট কে ওলালে কি হ'ব a ৰ মানটো b তকে ডাঙৰ হয় তেন্তে a আৰু b ৰ মান উলিয়াব লাগে আমি তেতিয়াহলে কি কৰিম আমি প্ৰথমতে tan a plus b equal to root 3 tan কিহৰ মান root 3 আছিলে tan 60 ডিগ্ৰী root 3 ঠাইত আমি কি লিখিম tan 60 ডিগ্ৰী তেতিয়াহলে কি গ'ল tan কাটা গ'ল যোৱাৰ লগে লগে থাকিলে কিমান a plus b equal to 60 ডিগ্ৰী এটা আমি প্ৰথম সমীকৰণ বুলি ধৰি যেহেতু আমাক a b ৰ মান উলাব দিছে তাৰ পিছত আন এটা দিছিলে আকৌ a minus b equal কি আছিলে sorry 10 1 by root 3 1 by root 3 to কিহৰ 10 কিহৰ মান আছিলে 30 ডিগ্ৰী এলা 10 কি হল কাটা গল তেতিয়া আমরা কি দেখিলে a minus b equal to কিমান হল 30 ডিগ্ৰী এটা আমি কি কৰিম দুটা সমীকৰণ পালো এটো হল 2 নম্বৰ সমীকৰণ তেতিয়া হলে কি কৰিম আমি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো যোগ কৰিবও পাৰি বিয়োগ কৰিবও পাৰি আমি যোগয়া কৰিব পাৰো পৰা এটা বাওফালে থকাখিনি আমি বাওফালে যোগ কৰিম বাওফালে কি আছে a plus b plus a minus b সোঁফালৰখিনি আমি যোগ কৰিম 60 ডিগ্ৰী plus 30 ডিগ্ৰী কি হল এটো প্লাস মাইনাসত আছে এটো প্লাসত আছে তেতিয়া কাটা গল থাকিলে কিমান 2a 90 ডিগ্ৰী হৈ গল তেতিয়ালে 2 to যেহেতু ইফালে পূৰণ হৈ আছিল ইফালে যোৱাৰ লগে লগে কি হ'ব 90 ডিগ্ৰী তলত যোৱাৰ লগে লগে হৰণ হ'ব হৰণ হোৱাৰ লগে লগে এৰ মান পাম আমি কিমান 45 ডিগ্ৰী এটা আমি কি কৰিব লাগে এৰ মানটো হে পাম আমাক বি মান উলা কৰিছে এখিনি আমি ওপৰত কৰো যিকোনো এটা সমীকৰণ ধৰিব পাৰি সমীকৰণ আমি একে ধৰি ললো একৰ পৰা এক সমীকৰণটো লিখো আমি a plus b equal to কিমান আছিল 60 ডিগ্ৰী ইয়াত যেহেতু আমি এৰ মান পালো এৰ মান বহাই দিও আমি 45 ডিগ্ৰী plus b তাৰ পিছত 60 ডিগ্ৰী b ৰ মান এটা লাগে আমাক ইফালে আছিল প্লাসত ইফালে যোৱাৰ লগে লগে কি হ'ব মাইনাস হ'ব 45 ডিগ্ৰী তেতিয়ালে কি পালো b ৰ মান পালো আমি মাইনাস কৰাৰ পিছত 15 ডিগ্ৰী
এটা আমাক যেহেতু এ আৰু বিৰ মান ওলাব দিছিলে এৰ মান পালো আমি 45 আৰু বিৰ মান পালো 15 ডিগ্ৰী আৰু এটা আগবাঢ়ো আমি 3 নম্বৰত 2 লে 2 কি দি আছে যদি sin x + y = কি হয় 1 cos x - y = √3/2 আৰু x ৰ মানটো কি হ'ব x আৰু y মান ওলাব দিছে এই দুটা মানৰ জৰিয়তে কিন্তু x ৰ মানটো y মানতকে কি হ'ব ডাঙৰ হ'ব বুলি কৈছে এতিয়া আমি সমাধান কৰিবলৈ যে আগৰটো 1 টোৰ নিচিনাকে প্ৰথমতে sin x + y = 1 sin কিহৰ মান 1 আছিলে sin 90 ডিগ্ৰী আমি 1 ৰ ঠাইত কি লিখিম sin 90 ডিগ্ৰী sin কাটা গ'ল তেতিয়া থাকিলে কিমান x + y = কিমান হ'ল 90 ডিগ্ৰী এটো আমি কি আগৰ নিচিনাকে এটো প্ৰথম সমীকৰণ বুলি ধৰিলো তাৰ পিছত আন এটা দি আছিল কিমান আমাৰ আকৌ cos x - y = √3/2 √3/2 টো কি আছিল cos কিমানৰ মান আছিল 30 ডিগ্ৰী তেতিয়া হলে কি হ'ল cos কাটা গ'ল থাকিলে কিমান x - y = 30 ডিগ্ৰী এটুক আমি কি ধৰিম 2 নম্বৰ সমীকৰণ এটা আমি কি কৰিম 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটোৰ যোগ কৰি দিম পৰা কি হ'ব x + y + x - y অনুপাতৰ কিটা আমি যোগ কৰি দিম 90 ডিগ্ৰী - 30 ডিগ্ৰী ইয়াত কি কাটা গ'ল এটা প্লাসত আছে এটা মাইনাসত আছে y দুটা কাটা গ'ল 2x থাকিলে কিমান হ'ল 120 ডিগ্ৰী x ৰ মান পাব আমি কিমান এতিয়া 120 2 ৰে ডিভাইড কৰোতে x ৰ মান হ'ল 60 ডিগ্ৰী এতিয়া লাগে আমাক y ৰ মান যিকোনো এটা সমীকৰণ ধৰিব পাৰো সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 ত আছিল x + y = কিমান আছিল 90 ডিগ্ৰী তেলে x ৰ মান পালো আমি কিমান 60 ডিগ্ৰী + y = 90 ডিগ্ৰী ইফালে আছিল প্লাসত ইফালে গ'ল মাইনাস হৈ গ'ল 60 ডিগ্ৰী মাইনাস কৰাৰ পাছত পালো আমি 30 ডিগ্ৰী আমাক যেহেতু x আৰু y মান উলিয়াব দিছিলে x ৰ মান পালো আমি 60 ডিগ্ৰী আৰু y মান পালো 30 ডিগ্ৰী আৰু ইয়াত উল্লেখ কৰি দিয়া মতে কি আছে x ৰ মানটো ডাঙৰ হ'ব লাগে y মানতকে x ৰ মানটো ডাঙৰ হৈছে এটো হৈ গ'ল সমাধান এবাৰ আগবাঢ়িছো আমি 4 নম্বৰলৈ 4 নম্বৰটো হৈছে কি অনুশীলনী 8 টোৰ একেবাৰে শেষৰ প্ৰশ্ন 4 নম্বৰ দিয়া আছে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উক্তিৰ যুক্তি দাঙি ধৰা কি বুলি কোৱা হৈছে sin whole into a plus b equal কি হয় বুলি কৈছে sin a plus sin b ইয়াত কি হয় এনে সচৰাচৰ কি হয় আমি যদি কোনো এটা সংখ্যা জেনিবা সংখ্যা ধৰি ললো জেনিবা বেজ যোগ জেনিবা 25 এটুক যদি আমি 2 ৰে কি কৰো পূৰণ কৰো তেতিয়ালে দুটাকে কি কৰা হয় 2 into 20 plus 25 into 2 এনেকা হয় কিন্তু ইয়াত কি নহয় হে বস্তুটো নহয় কেনেকে আমি প্ৰমাণ কৰিম আমি যদি দুটা মান লও জেনিবা এৰ মান কি ললো জেনিবা ধৰি ললো দুটা মান প্লাস কৰাৰ পিছত 90 ডিগ্ৰী হোৱাকে ললো জেনিবা sin এৰ মান কি ললো আমি জেনিবা সত্য নে অসত্য আমি ইয়াতে লিখিব লাগিব তেতিয়ালে আমি এখিনি সাইড এই ললো sin এৰ মান ধৰিলো আমি 30 ডিগ্ৰী ধৰিলো জেনিবা তাৰ পিছত এৰ মান ধৰিলো 30 ডিগ্ৰী ইফালে ধৰিলো 90 ডিগ্ৰী ওপৰৰ বাবে ললো 60 ডিগ্ৰী এইফালৰ হে একে নিচিনাকে কৰিলো তেতিয়ালে sin কি হ'ব ইফালে এৰ মান যেটো 30 ডিগ্ৰী ধৰিছো sin b ৰ মান কি ধৰিম আমি 60 ডিগ্ৰী ধৰিম
ধৰাৰ লগে লগে এফালে কি হ'ল sin 90 ডিগ্ৰী হৈ গ'ল এফালে কি হ'ব sin 30 ডিগ্ৰীৰ মান পাইছিলোঁ আমি কিমান 0 হাফ তাৰপিছত 60 ৰ মান আছিল 1/√3/2 কাৰণ কি হ'ল দুফালে 90 ডিগ্ৰী মান হলে কি হয় 1 হয় এফালে আমি কি এটা বেলেগ মান পাম যায় 2 কমন ললো লোৱাৰ লগে লগে কি থাকিলে 1 + √3 দুফালে কি হ'ল বেলেগ হ'ল মানে কি হয় এটো প্ৰযোজ্য নহয় অসত্য হ'ব ঠিক একেদৰে এটা ইয়াত কি বুলি কোৱা হৈছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে থিটাৰ মান কোনবিলাক আছিল এই যে আমি 0 ডিগ্ৰী কোণ পাইছিলোঁ 30 ডিগ্ৰী কোণ পাইছিলোঁ তাৰ পিছত কি আছিল 30 তাৰ পিছত আহিলে 45 ডিগ্ৰী তাৰ পিছত আহিলে 60 ডিগ্ৰী তাৰ পিছত আহিলে 90 ডিগ্ৰী sin থিটাৰ মান 0 ডিগ্ৰীত কি আছিল 0 আছিল তাৰ পিছত 30 ডিগ্ৰীত আছিল 1/2 তাৰ পিছত 1/√2 60 আছিল √3/2 আৰু ইয়াত আছিল 1 আমি দেখিলে গম পাওঁ যে থিটাৰ মানটো কি এইটা যেহেতু থিটাৰ মান বাঢ়ি যোৱাৰ লগে লগে কি হৈছে sin থিটাৰ মানটো কি হৈছে ক্ৰমান্বয়ে বাঢ়ি গৈছে তেতিয়ালে কি হ'ব এটো সত্য এটো হ'ল উত্তৰ ঠিক একেদৰে আমি এটা পৰীক্ষা কৰি চাম cosৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে cosৰ মানটো যেহেতু কি আছিল থিটাৰ মানটো কি হ'ব বাঢ়ি যোৱাৰ লগে লগে cosৰ মানটো কি আছিল সাইনৰ বিপৰীত মানে কি বিপৰীত ফালৰ পৰা আহে তেতিয়ালে 0 ডিগ্ৰীত কি হয় 1 হৈছিল তাৰ পিছত কি আছিল 30 ডিগ্ৰীত কিমান হৈছিল √3/2 তাৰ পিছত 45 ডিগ্ৰীত কিমান হৈছিল 1/√2 তাৰ পিছত 60 ডিগ্ৰীত আছিল কিমান হাফ আৰু 90 ডিগ্ৰীত আছিল 0 মানে কি হৈছে ইয়াত কিন্তু ইয়াতে কি বুলি কৈছে বাঢ়ি যায় বুলি কৈছে থিটাৰ মানটো যেতিয়া নেকি বাঢ়ি যাব তেতিয়ালে cos থিটাৰ মানটো বাঢ়ি যায় বুলি কৈছে কিন্তু কি হৈছে ইয়াত ওলোটাহে হৈছে কি হৈছে কমি গৈছে তেতিয়ালে এটো কি হ'ব অসত্য এবাৰ আহিলে 4 নম্বৰ থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা থিটাৰ সকলো মান কাৰণ কি হয় অকল sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী হে কি হয় সমান হয় কাৰণ দুটাৰে মান কি হয় 1/√2 এটোৰ মান কি হয় 1/√2 বাকি বিলাকৰ মান বিলাক কি হয় বেলেগ হয় এই দুটাহে মিলে কিন্তু ইয়াত উল্লেখ কৰিছে যে সকলো মান বিলাক তেতিয়ালে সকলো নহয় দুটা এটা মানহে কি হয় মিলে তেতিয়ালে এটো কি হ'ব অসত্য আৰু লাষ্টত কি দি আছে a = 0 ৰ মান কত a সংজ্ঞাবদ্ধ নহয় তেতিয়াহলে কি আমি চাম এৰ মান 0 বুলি কৈছে কতটো কিহৰ বিপৰীত আছিল 10 ৰ বিপৰীত cot a = কি হ'ব 1/10 তেতিয়াহলে কি হ'ব কি ধৰিম 0 মানে কি হ'ব যে 1/0 0ৰে যদি কোনো এটা সংখ্যাক যদি আমি হৰণ কৰিব লাগে তেতিয়ালে কি বুলি কৈছিলো হেতু ইয়াত কি নাই গণিত শাস্ত্ৰত নিষিদ্ধ বুলি কৈছে তেতিয়ালে সংজ্ঞাবদ্ধ নহয় সংজ্ঞাবদ্ধ নহলে 0ৰে যদি হৰণ কৰিব লাগে সংজ্ঞাবদ্ধ নহয় তেতিয়ালে এটো কি হ'ব অপচনটো সত্য হ'ব এইখিনিয়ে গল আমাৰ অনুশীলনী 8 ৰ সমাধান নম্বৰ শেহতীয়াকৈ অসম চৰকাৰে 2023 চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা কাক প্ৰদান কৰিছে এনসাৰ হৈছে ডক্টৰ সোণাল মানসিং কোৱেশ্চন নম্বৰ 2 অসম আৰু মেঘালয়ে অনুমোদন জনোৱা যুটীয়া জলবিদ্যুৎ প্ৰকল্পটোৰ বিদ্যুৎ উৎপাদন ক্ষমতা কিমান এনসাৰ হৈছে 55 মেগাৱাট কোৱেশ্চন নম্বৰ 3 শেহতীয়াকৈ শহীদ কনকলতা বৰুৱা
বিশ্ববিদ্যালয় স্থাপনৰ বাবে চৰকাৰে কিমান পুঁজিৰ অনুমোদন জনাইছে? এনসাৰ হৈছে 400 কোটি। 4 নম্বৰ, ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য কোন ৰাজ্যত উদ্বোধন কৰা হৈছে? এনসাৰ হৈছে কেৰেলা। কুৱেশ্যন নম্বৰ 5, প্ৰতি বছৰে বিশ্ব ধঁপাত বিৰোধী দিৱস কোনটো দিনত পালন কৰা হয়? এনসাৰ হৈছে 31 মে'।